নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। আসাম পুলিচৰ এডমিট কাৰ্ড আহি গ'ল। আপোনালোকৰ ইতিমধ্যে অফিচিয়েল নোটিছ আপোনালোকৰ আহিছে আৰু আজিৰ পৰাই আপোনালোকে এই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। বলক চাই লওঁ অফিচিয়েল নোটিছটো। আপোনালোকে চাব পাৰে এইখনে হৈছে আপোনালোকৰ অফিচিয়েল নোটিছটো। ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ কি পদৰ আপোনালোকে এডমিট কাৰ্ড মুকলি কৰা হৈছে আপোনালোকে চাব পাৰে। আপোনালোকৰ 2টা ইনস্পেক্টৰ পদ আছিলে আৰু 60টা আপোনালোকৰ সাব ইনস্পেক্টৰ আৰু 70টা আপোনালোকৰ হেড কনষ্টেবল আৰু 200টা আপোনালোকৰ কনষ্টেবলৰ পদ আপোনালোকৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে মুকলি কৰা হৈছিলে। আৰু এইসমূহ পদৰ আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। আপোনালোকে চাব পাৰে 7 জানুৱাৰী আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত কৰা হ'ব। আৰু এই পদসমূহৰ এক্সামৰ সময় দিয়া হৈছে আপোনালোকে চাব পাৰে। হেড কনষ্টেবলৰ কাৰণে আপোনালোকৰ 10টা বজাৰ পৰা আপোনালোকৰ 12টা বজালৈকে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আৰু আপোনালোকৰ ইনস্পেক্টৰ আৰু সাব ইনস্পেক্টৰৰ কাৰণে আপোনালোকৰ 2টা বজাৰ পৰা আপোনালোকৰ 4টা বজালৈকে এক্সাম অনুষ্ঠিত হ'ব। আৰু এই পদসমূহৰ এডমিট কাৰ্ড আপোনালোকে আজি ৰাতি 10টা বজাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।